এগৰাকী অসমীয়া জীয়ৰীৰ একক আৰু অশেষ প্ৰচেষ্টাত গঢ়ি উঠা এখন সৰ্বাংগ সুন্দৰ ৰেষ্টুৰেণ্ট আজি আপোনালোকক মই দেখুৱাবলৈকে লৈছোঁ যে প্ৰকৃততে কি ধৰণে এই ৰেষ্টুৰেণ্টখন সজাই তুলিছে আমাৰ জীয়ৰীগৰাকীয়ে। আৰু এই ৰেষ্টুৰেণ্টখনৰ নাম দিয়া হৈছে টু ছিষ্টাৰ্ছ কেফে এণ্ড ফুড হাব। গুৱাহাটী মহানগৰীৰ ডিব্ৰুগড় তেতেলীয়াত এই ৰেষ্টুৰেণ্টখন নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু এয়া হ'ল 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি আছে এই ৰেষ্টুৰেণ্টখন। আৰু ৰেষ্টুৰেণ্টখনৰ কাষত আছে এখন পেৰামেডিকেল। এইখন হ'ল পেৰামেডিকেল। গতিকে আপোনালোকে যদি ইয়ালৈকে আহে চিনি পাবলৈকে অতি সহজ। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি আছে এই ৰেষ্টুৰেণ্টখন। আপোনালোকে যদি গুৱাহাটী দিশৰ পৰা আহে তেতিয়াহ'লে ৰাইট ছাইড, আৰু যদি নগাঁও দিশৰ পৰা আহে তেতিয়াহ'লে লেফ্ট ছাইডত আপোনালোকে এই ৰেষ্টুৰেণ্টখন দেখিবলৈকে পাব। আৰু এইখন হ'ল পেৰামেডিকেল। গতিকে আপোনালোকে আহিব এই ৰেষ্টুৰেণ্টখনলৈকে, যিগৰাকী আমাৰ অসমীয়া জীয়ৰীয়ে সৰ্বাংগ সুন্দৰ আৰু আটক ধুনীয়াকৈ সজাই তুলিছে এই ৰেষ্টুৰেণ্টখন। আপোনালোকক মই দেখুৱাম এতিয়া ভিতৰৰ ভাগটো। চাওক ইমান ধুনীয়াকৈ সজাইছে। আৰু এয়া হ'ল মুখ্য দুৱাৰ। এয়া মুখ্য দুৱাৰ, এইফালে আপোনালোকে সোমাই যাব লাগিব। এয়া হ'ল মুখ্য দুৱাৰ। চাওক কিমান সুন্দৰকৈ। আৰু এইবোৰ আপোনালোকে যি দেখিছে, এইবোৰ আমাৰ যে থলুৱা সামগ্ৰী আছে, কেঁচা সামগ্ৰী, বাঁহেৰে এই গোটেই ৰেষ্টুৰেণ্টখন সুসজ্জিতভাৱে আজি সম্পূৰ্ণ মাংগলিক কাৰ্যসূচীৰে এই ৰেষ্টুৰেণ্টখন মুকলি কৰা হয়। এজাক সপোনৰ পমখে দেখি আমাৰ ভণ্টিগৰাকীয়ে আজি সফল। আৰু তাই আজি নীলা নীলা হৈ আছে, হাঁহি গুলপীয়া গুলপীয়া হৈ আছে। তামাম কষ্ট কৰি আজি সফল একক প্ৰচেষ্টা। আতন্তকাৰীকৈ সুন্দৰকৈ সজাইছা এই ৰেষ্টুৰেণ্টখন। আচলতে এটা সপোন আছিলে মোৰ, নহয় মোৰ পাপাৰ এটা সপোন আছিল যে হাইৱে ওচৰত এনেকুৱা এখন পাপাই কিবা এটা কৰক। তেওঁৰ সপোনৰ সমানটো কৰিব পৰা নাই, সৰুকে হ'লেও কিবা এটা শুভাৰম্ভণি কৰিছো আজি। আৰু গ্ৰাহকৰ যিটো মানে উৎকণ্ঠা, সমাদৰ, মৰম আদৰ, যি তেওঁলোকৰ মানে আগমন দেখি মোৰ বহুত ভাল লাগিছে। আপোনালোকলৈ সেয়াই অনুৰোধ, আহক এবাৰ চাওক। কিবা ভুল হ'ব পাৰে, কিবা এবাৰ চাওক, বাৰে বাৰে খাওক। বাৰে বাৰে খাব লাগিলে দামটোতো কমিব লাগিব। দামটো কেনেকুৱা? বাকী বহুত ধাবা ৰেষ্টুৰেণ্ট বহুত আছে, তাতকৈ ইয়াৰ মূল্যটো কিছু পৰিমাণে কম হ'ব নে বেছি হ'ব? কিছু পৰিমাণে কম হ'ব। কিছু পৰিমাণে কম হ'ব। বেছি হ'লে বাচা কোনো নাহিব। কিছু পৰিমাণে কম হ'ব। চেষ্টা কৰিম যাতে সকলোৱে আদৰি লয়। আৰু কিবা ধাবা ৰেষ্টুৰেণ্ট বহুত উন্নত দেখা পাইছো, কিন্তু কাৰিকৰ বহুত বেয়া দেখা পাইছো, যাৰ কাৰণে এবাৰ খাই দ্বিতীয়বাৰ নাহে। কাৰিকৰ ভালনে এনে? মোৰ কাৰিকৰজন তেওঁ অৰিজিনেল দাৰ্জিলিঙৰ হয়। দাৰ্জিলিঙৰ খাদ্য ভাল হ'ব? খাদ্য ভালেই হয়, আমিতো টেষ্ট কৰি ভালেই পাইছো। এতিয়া আমাৰ ৰাইজে কেনেকুৱা পায়, গ্ৰাহকবোৰে কেনেকুৱা পায়, সেইটো বাৰু পিছলৈ ফিডবেকটো গম পাই থাকিম। আৰু তেওঁ অলৰেডি বহুত ৰেষ্টুৰেণ্ট ধাবাত এনেকৈ কাম কৰি অলৰেডি তেওঁ বহুত এক্সপিৰিয়েঞ্চ হয়। আৰু চাওঁ এতিয়া মোৰ তাত কেনেকুৱা। মুঠতে ৰাইজে হিয়া উজাৰি মৰম দিয়ক। সেইটোৱে মই হিয়া উজাৰি পেট ভৰাই খাওক, আৰু দাম কমতে হ'ব নেকি? কমতে হ'ব। গতিকে এয়াই আছিল আমাৰ ভণ্টিগৰাকী, নাম জিন্তি দাস। আৰু পেছাত এগৰাকী কৈ দিয়ে, পেছাত কি আছিল সেইটো কথা? এইটো বাৰু মই অধিবক্তা হয়, প্ৰেক্টিচ কৰি আছিলো। আজি তাৰ পাছত ভাবিলো যে আৰু এটা কিবা এটা চেষ্টা কৰিব পাৰি। অধিবক্তা হয়ও কিন্তু এটা আকৌ ব্যতিক্ৰমী সপোন এটা আকৌ দেখা গ'ল, মানে ৰচিলে ন? হয়, সেনেকুৱাই ক'ব পাৰে যে সপোন এটা ভাবি আছো হঠাৎ মানে মই পাপাৰ সপোনটো আজি বাস্তৱ কৰাৰ কাৰণে মানে চেষ্টা কৰিছো। আৰু তেওঁ ভবা সমান কৰিব নোৱাৰিলেও মানে অকণমান আৰম্ভণি কৰিছো। যদি সকলো ৰাইজৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদত যদি সুফল পাওঁ, নিশ্চয় মই তেওঁৰ সমান কৰিবলৈ মই নিশ্চয় চেষ্টা কৰিম। আৰু ভণ্টিগৰাকীৰ মাতৃদেৱী এয়া আজি আপোনাৰ জীয়ৰীয়ে এখনি আতংককাৰীকৈ সুন্দৰকৈ এখন ৰেষ্টুৰেণ্ট সজাইছে। আপোনাৰ আজি কেনেকুৱা লাগিছে? অনুভৱ কৰিছো যে ছোৱালী হ'লেও যে লাইফত আগবাঢ়িব পাৰি, সেইটোৱে মই অনুভৱ কৰিছো। মনত সাহস থাকিলে সকলো সম্ভৱ। নিশ্চয় প্ৰেৰণা দিছো, লগত মোৰ ক্লাছ হৈ আছে আৰু প্ৰেৰণা সেইটোৱে। আৰু মোৰ ভাল হওক, ভাল হওক, সকলোৱে ৰাইজে আদৰি লওক, ঈশ্বৰে সকলোৱে ঠিকে থাকে চলাই নিয়ক, ৰাইজে আদৰি লওক। কেনেকুৱা লাগিছে আপোনাৰ ভণ্টিয়ে আজি একদম আতংককাৰীকৈ সুন্দৰকৈ এখন ৰেষ্টুৰেণ্ট খুলি একদম গুলপীয়া হৈ আছে আজি? লাইক ড্ৰিম কাম ট্ৰু। মানে আমি বহুত
মানে মোৰ সপোন আছিলে মানে যিহেতু বনাই ভাল পাওঁ বহুত বেছি তো তাই মোৰ ক'ব গ'লে মোৰ কথাখিনি শুনিলে তাইক বহুত দিনৰ পৰা কৈ আছিলোঁ যে তই এনেকুৱাকৈ কিবা এটা কৰ এনেকুৱাকৈ কিবা এটা কৰ মোৰ বহুত ইচ্ছা আছে পাপাৰো সপোন আছিল পাপাৰো তেনেকুৱা এটা আছিলে কৰিম বুলি মানে তো এতিয়া আমি অপৰচুনিটি তুমি বিয়া হৈ গ'লা মই বিয়া হৈ গ'লো তাই বিয়া হোৱা নাই মই বেছিকৈ এইবোৰ ইমান বেছি মাথা মাৰিব পৰা নাই কাৰণ ইফালে জবো থাকে চাৰিওফালে মিলাব কিন্তু দেখিছোঁ তাই যথেষ্ট কষ্ট কৰিছে তুমি ঘামি আছা মই যিখিনি টাইম দিছোঁ পুৰা একদম অনেষ্টি দিছোঁ মই এটা কাষ্টমাৰক চাৰ্ভ কৰিম খালি মুঠৰ ওপৰত ভণ্টিগৰাকীৰ ভাল হওক উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ নেকি ভাল হওক আৰু ভাল হ'ব আমাৰ পজিটিভ মানে আশীৰ্বাদ আছে আজি হৈছে কাষ্টমাৰ আছে বহুতখিনি ইভেন আমি দুদিনমানৰ পৰা ৰিটাৰ্ণ কৰি আছোঁ কাষ্টমাৰ কথাটো এনেকুৱা নেকি যে ছোৱালী হ'লেও সাহস থাকিলে চব সম্ভৱ চব এভৰিথিং আৰু আজিকালি যুগত ছোৱালী কিন্তু পিছ পৰি থাকিব নালাগে নালাগেও আৰু থাকাও নাই কোনো ফালৰ পৰা কোনো ফালৰ পৰা আজি আপোনালোকে এই ৰেষ্টুৰেণ্টখনৰ প্ৰথম কাষ্টমাৰ অনুভৱ কেনেকুৱা লাগিছে আহি কেনেকুৱা লাগিছে ভাল লাগিলে বৰ ভাল লাগিলে যি খাদ্যৰ সম্ভাৰ কেনেকুৱা পাইছে আপোনালোকে একদম ভাল লাগিলে আমাকতো কমপ্লিমেণ্টাৰী বহুত কিবা দিলেও বাৰু আৰু এনেও ভাল লাগিলে বাৰু খানাটো আপোনাৰ কেনেকুৱা লাগিছে প্ৰকৃততে ইয়াতে ভাল লাগিছে ন চব ঠিকেই আছে আপোনালোকে যেতিয়া এই ৰেষ্টুৰেণ্টখনলৈকে আহিব তেতিয়া বিভিন্ন ধৰণৰ খাদ্যৰ সম্ভাৰ বিচাৰি পোৱাৰ উপৰিও থলুৱা খাদ্যৰ সম্ভাৰো আপোনালোকে ইয়াতে বিচাৰি পাব কিন্তু আপোনালোকে চিন্তা নকৰিব যে ইয়াৰ যিসমূহ দাম ৰেট সেইসমূহ দামসমূহ বেছি নহয় বহুততকৈ বহুত বেছি নহয় গতিকে আপোনালোকে মনে বিচৰা ধৰণৰ আপোনালোকক সন্তুষ্ট কৰিব পৰাকৈ ইয়াৰ দামসমূহ হ'ব আপোনালোকক সন্তুষ্ট কৰিব পৰাকৈ ইয়াৰ খাদ্যসমূহ হ'ব আপোনালোকক সন্তুষ্ট কৰিব পৰাকৈ আপোনালোকে ইয়াতে খাদ্যৰ সম্ভাৰ বিচাৰি পোৱাৰো সুবিধাখন দিয়া হ'ব গতিকে আপোনালোকে আহিব এইখন ৰেষ্টুৰেণ্টলৈকে আৰু আমাৰ যিগৰাকী অসমীয়া জীয়ৰী আমাৰ যিগৰাকী অসমীয়া ছোৱালী অসমীয়া ভণ্টি সেই ভণ্টিগৰাকীক আচলতে আমি সাহস আৰু প্ৰেৰণা দিব লাগিব যাতে আমাৰ এই ভণ্টিসকলেও আমাৰ অসমীয়া জীয়ৰীসকলেও এটা ভাল এটা ডাঙৰ সপোন এটা ৰচি এই ধৰণৰ এখন ৰেষ্টুৰেণ্ট গঢ়ি আচলতে ৰাইজৰ আদৰ্শৱান এগৰাকী ব্যৱসায়ী হ'ব পাৰে ৰাইজৰ আদৰ্শ তুলিবলৈকে পাৰে গতিকে আপোনালোকে আমাৰ ভণ্টিগৰাকীক অকণমান আশীৰ্বাদ কৰিব আৰু যদিহে আপোনালোকে বিচাৰে আপোনালোকৰ যদি মনে বিচাৰে তেতিয়াহ'লে আপোনালোকে যেতিয়া জাগিৰোড বা নগাঁও দিশৰ পৰা আহিব এবাৰ ডিমৰীয়াৰ তেতেলীয়া পেৰামেডিকেলৰ ওচৰতে থকা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা এই ৰেষ্টুৰেণ্টখনলৈকে এবাৰ সোমাই চাব আৰু খাদ্যৰ জুতি ইয়াতে ল'ব আৰু তেতিয়া হয়তো আপোনালোকে নিজেও গম পাব যে খাদ্যবোৰ কেনেকুৱা আৰু ইয়াৰ দামসমূহ কেনেকুৱা